মৰ্ণিং কি হ'ব আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ। আজি এইযোৰ লৈ আহিছোঁ ধুনীয়া চাদৰ মেখেলা, যোনযোৰ হোৱাইটত কৰা হৈছে আৰু তাতে ফেব্ৰিক এণ্ড আপোনাৰ গ্লাছৰ ৱৰ্ক কৰা হৈছে। যদি আপুনি ভাল লাগে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু তেনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু তেনেহ'লে চাওঁ আহক, এইযোৰ বিৰাট ধুনীয়া হোৱাইট কালাৰত কৰা হৈছে, হোৱাইটত ৰ'জ পেটাৰ্ণ। এই চব ৰ'জত কৰা হৈছে, গ্লাছ ৱৰ্কো কৰা হৈছে, তলত এনেকৈ লেজ দিয়া হৈছে। মেখেলাখন বিৰাটেই আহল বহলকৈ লোৱা হৈছে, কাৰণ ঠেককৈ হ'লে কুচটো বেছি নহয়, তো সেইকাৰণে মই অকণ বহলকৈ লৈছোঁ। ধুনীয়াকৈ আপোনাৰ 2-3টা কুচো হৈ যাব। চাদৰখন হৈছে এইখন, চাদৰৰ আগটো তেনেকৈ আপোনাৰ কৰা হৈছে ওপৰলৈকে, আৰু এনেকৈ আপোনাৰ দহি বটাও হৈছে, আৰু গোটেই বৰ্ডাৰটোত আপোনাৰ এনেকৈ লেছ লগাই দিছোঁ, পিংক আৰু গল্ডেন কালাৰ। আৰু বডিটোত আপোনাৰ ৰোজটো দিয়া হোৱা নাই, কাৰণ আপোনাক বহুত চাইডে আপোনাৰ দিছোঁ আঁচলত, যিহেতু আপোনাৰটো হেভি ৱৰ্ক কৰা হৈছে আৰু বেছিকৈ দিলে চাগে ভাল নালাগিব বুলি মই দিয়া নাই। এইটো বিৰাটেই মানে গহীন লাগিব পিন্ধিলে কাৰণে। ইয়াৰ লগত ব্লাউজটো হৈছে হোৱাইট কালাৰ। আৰু য়েছ, যদি আপুনি বিচাৰে কি মই এই ছেইম ৰ'জ পেটাৰ্ণটো বেলেগ এটা কালাৰত যদি কৰিব বিচাৰে, তেতিয়া সেইটো আপুনি কাষ্টমাইজ আমি কৰি দিওঁ। সেইটো কাৰণে আপোনালোকে হোৱাটছআপ কৰিব লাগিব। আৰু কাপোৰযোৰ বিৰাট মৰম লগা, লাইট ৱেইট আৰু চবতে পিন্ধি যাব পৰা কাপোৰ হয়। যদি কাপোৰযোৰ ভাল লাগে তেতিয়াহ'লে হোৱাটছআপ কৰিব আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব।